দুদিনৰ বাবে আহিছোঁ যোৰহাটৰ ঘৰখনলৈ আৰু মনটো একেবাৰে ঠৌকি বাথৌ লাগি আছে। কোনটো কাম আগতে কৰিম কোনটো পিছত কৰিম গমেই পোৱা নাই, কিন্তু চাফ চাফাই সকলোতকৈ আগতে। সেইকাৰণে হেমন্ত এয়া চাফা কৰি আছে গোটেই মকৰা জালবিলাক। মই আকৌ আগফালৰ বননিবিলাক এইবিলাক চাফা কৰাবলৈ দিলোঁ আৰু টাবকেইটা বাহিৰত উলিয়াই দিছোঁ যিহেতুকে বৰষুণ দিছে। আৰু মিনিয়ে এই বৰষুণৰ মাজতে ব্লেকিক লৈ গৈছে চাওকচোন। মই ইমানকৈ কৈছোঁ পৰিবা নাই, তাইক খেয়াল নাই। আৰু ব্লেকে মিনিক কেনেকৈ চুচৰাই চাওক মিনি আৰু ব্লেকৰ ওজন বোলে ছেম। মিনিয়ে মোক ক'লে, মই ইমান হাঁহিলোঁ নহয় আজি কথাটো শুনি। আৰু এইকেইটা হৈছে ডেক'ৰেটিভ লাইট। মই মানে ইমান গালি পাইছোঁ মানা আৰু মিনি। সিহঁতে কি কৰিলে গোটেইবিলাক খুলি দিলে, খুলি দিয়াৰ কাৰণে কোনটো ক'ত খাপ খাব মই আৰু আমাৰ ইলেক্ট্ৰিচিয়ান মণ্টু দা দুইজনে ধৰিব পৰা নাই। দুইজন বহি লৈছোঁ লেপেটা কাঢ়ি। আৰু এয়া চাওক, এইটো খুৱাবলৈ লওঁতে আকৌ অথন্তৰ এটা ঘটিলে জানেনে। মণ্টু দাই ইটো লেম্পেৰে সিটোত এনেকৈ মাৰি দিলে, লগে লগে এডোখৰ সেয়া দেখিছেনে চিচাডোখৰ, এইডোখৰ মানে এৰাই গ'ল। ধৰিব পৰা নাই বাৰু। তেনেকৈ আমি লগাবলৈ ট্ৰাই কৰিলোঁ। আৰু এয়া মানাই মই অহা দেখি কি বনাইছে চাওকচোন। মৰম ভালপোৱা কাৰো পৰা জোৰ কৰি আদায় কৰিব নোৱাৰি। ইহঁতৰ এই হেঁপাহখিনিৰ কাৰণে যোৰহাটলৈ কেতিয়া আহোঁ মনত এনেকুৱা লাগি থাকে। বৰ হেঁপাহেৰে আনিছিলোঁ এইটো লাইট। ইমান মৰম লাগিছে নহয়, পোহৰখিনি বৰ মৰম লগা। ড্ৰয়িং ৰুমত বহি থাকিলে বহি ভাল লাগিব গৰমৰ দিনকেইটাত। মানাই ৰেডি কৰিছে মাছৰুম, চয়াবিন আৰু পনীৰৰ এটা ৰেচিপি। মোৰ খুব প্ৰিয় আৰু সেইকাৰণে তাই ৰেডি কৰিছে। পৰীক্ষা চলি আছে, তাইক মানা কৰিছোঁ তথাপিও তাই শুনা নাই। যিয়ে নহওক এই দুদিনত আমি কি কৰিলোঁ আপোনালোকক দেখুৱাম দেই। বহুদিনৰ মূৰত আকৌ ফাষ্টফুড খাইছে ছোৱালীকেইজনী, হয়নে? দেখো ক'ত আজিকালি ভাল হৈ গ'ল ন? আজিকালি মানা ভাল হৈ গ'ল, মানা ভাল হ'ল। আজিকালি মই বেছিকে খাওঁ। মানা সোধা মই বেছিকে খাওঁ আজি। এই কিবা খাবলৈ মন গ'লে। কিন্তু চাওমিনটো মই ইমান ভাল পোৱা নাই। 1 চামুচ খাই চাইছিলোঁ। সেইটো কেনেকৈ চাই আছিল? খাবা নি? খাব নোৱাৰা। বেগে গাৰু ফালি শেষ কৰিলোঁ। এয়া মোৰ নেকি? ভালে কৰিছা বাৰু। মোৰে বেছি হৈছে, অকণমান লাগে যদি লৈ লো। দি দিছা আপুনি কিবা